নমস্কাৰ, আপোনালোকৰ গীতাঞ্জলি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ আজি ফলাফল ঘোষণা কৰা হৈছে হাই ছেকেণ্ডেৰী। কেনেকুৱা ৰিজাল্ট হৈছে স্কুলৰ? আমাৰ ১ হৈছে ৰিজাল্ট। হয় হাইষ্ট পাৰ্চেণ্টেজ উঠিছে 95%। হয় আৰু বিজনেছ মেথমেটিক্সত অসমৰ ভিতৰত আমাৰ দুজনী ছোৱালীয়ে হয় হাইয়েষ্ট মাৰ্কছ পাইছে। আৰু বহুত প্ৰত্যাহ্বান নেওচি আপোনালোকৰ বিদ্যালয়ে সফলতা ধাৰা অব্যাহত ৰাখিছে, কি ক'ব এই ক্ষেত্ৰত? কিন্তু আমাৰ ৰিজাল্ট প্ৰত্যেকবাৰে ভাল হয়। হয় আৰু পূৰ্বে আমাৰ ঢেৰ ল'ৰা ছোৱালী ষ্টেণ্ডো কৰিছিলে। হয় এইবাৰো যদি স্থানটো লৈ থকা হয়, হয় আমাৰ নিশ্চয় 2-3টামান ওলালে হয়। হয় মই ভাবোঁ 95% কমাৰ্চৰ কাৰণে হাইয়েষ্ট হ'ব লাগে অসমত, কিন্তু এতিয়াতো ক'বও নোৱাৰি। হয় সেইকাৰণে যি আছে ঠিক আছে। অসম চৰকাৰৰ শিক্ষা হয়, নতুন অসম শিক্ষা নীতি চৰকাৰৰ- নতুন যিটো ৰেংকিং চিষ্টেমটো হয়, হয়। নাইকিয়া কৰিছে, এই ক্ষেত্ৰত আপোনাৰ মতামত কি? এইবাৰ মানে অন্ততঃ 3টামান দিব লাগিছিলে। হয় আৰু মানে যেনেকে UPSC পৰ্যন্ত দিয়ে ৰেংকিং, হয় আৰু মেট্ৰিকতো দিছে 3টা। হয় CBSEও চব প্ৰত্যেকবাৰ দি আছে। হয় এইবাৰো কিজানি দিব, কিন্তু একেৰে উঠাই দিয়াটো মোৰ মতেদি ভাল হোৱা নাই। হয় অন্ততঃ 3টা হ'লেও দিব লাগিছিলে, বা 3টাও যদি নোৱাৰিলে এটা অন্ততঃ হ'লেও অসমৰ ভিতৰত হায়েষ্ট কোনে পালে সেইটো ৰাইজে গম পাব লাগে। আৰু শিক্ষামন্ত্ৰীয়ে কৈছে স্কুল বিদ্যালয়বোৰে যোন ৰেংকিং পায়, হয়। উৎসৱ পাতিব উৎসৱমুখ পৰিৱেশ পাতিব বিৰত ৰাখিব দিছে। হয়, সেইকাৰণে হয়। মানে ৰেংকিংটো উঠাই দিছে, বহুত কথাটো উঠাই দিছে। এইটো মানে একচুৱেলি মই নাভাবোঁ। মানে ল'ৰা ছোৱালীয়ে খুব কষ্ট কৰে, সিহঁতৰ মানে এই ষ্টেণ্ডটো লৈ পেলাই আমাৰ ইয়াত অসমত বেলেগ পৰিৱেশ এটা থাকে। উৎসৱমুখৰ পৰিৱেশ। হয় হয় হয়, সিহঁতে মানে দুবছৰ এইটো কাৰণে কষ্ট কৰে যে নাই আমি ষ্টেণ্ড কৰিম। হয় আৰু কিছুমানে পাৰে, কিছুমানে নোৱাৰে। বুজি পাইছো এইটো যে কোনোবাই যদি 1 মাহ 2 মাহৰ কাৰণে যদি ষ্টেণ্ড নকৰে মনটো ভাঙি যায়। হয় কিন্তু তথাপি সেই বুলি মানে বস্তুটো যে একেৰে এবলিছ কৰি দিব, সেইটো ভাল হোৱা নাই। তাকে আপোনাৰ এইবাৰ বিদ্যালয় কিমানজন ষ্টুডেণ্টে পৰীক্ষা দিছিলে? আমাৰ 159। অকল কমাৰ্চৰহে নহয়? অকল কমাৰ্চ। কমাৰ্চৰ হয়। ৰিজাল্ট 159 ৰিজাল্ট। পাছ কৰিছে। ফাৰ্ষ্ট ডিভিজন কিমান পাইছে? আমাৰ ফাৰ্ষ্ট ডিভিজন 130 হ'ব। 130। তাকে কোনোবা ইচ্ছুক যদি ছাত্ৰ ছাত্ৰীয়ে কমাৰ্চত নামভৰ্তি কৰিব বিচাৰে, তাকে আপোনাৰ যোগাযোগ নম্বৰটো জনাই দিলে ভাল হ'ব। হয়, নাম্বাৰ হেৰি হয়। 9104111283। আপোনালোকৰ কলেজখন কোনখিনিত অৱস্থিত? এইখিনি আমাৰ এই মণ্ডল অফিচৰ লগতে আছে। নগাঁও মণ্ডল অফিচৰ। এই নগাঁও পঞ্চায়তৰ অফিচ যিটো আছে, হয়, এই লগৰ গলিটোতে আছে। এডমিশ্যন চলি আছে? এডমিশ্যন চলি আছে। ঠিক আছে, ধন্যবাদ। হ্যাঁ